লাহৰীঘাটত কৃষি বিপ্লৱ 100 বিঘা মাটিত সৰিয়হৰ খেতি 11গৰাকী শিক্ষিত উচ্চ শিক্ষিত যুৱকৰ মৰিগাঁও জিলাৰ লাহৰীঘাটত দৃষ্টি আকৰ্ষণ কৰিছে একাংশ নিবনুৱা যুৱকৰ কৃষি কৰ্মই 100 বিঘা বাকৰিৰ মাটিত সৰিয়হৰ খেতি কৰি এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে উচ্চ শিক্ষিত নিবনুৱা যুৱক কেইজনে লাহৰীঘাটৰ কাঠনি বীজ ফাৰ্মৰ পৰ্যাপ্ত প্ৰায় 100 বিঘা মাটিত তেওঁলোকে কৰিছে সৰিয়হৰ খেতি অসম বীজ নিগমৰ পৰা লিজত লোৱা এই মাটিত যুৱক কেইজনৰ হাতৰ পৰশত এতিয়া এনেদৰে লপকৈ বাঢ়ি আহিছে সৰিয়হ খেতি কেৱল চাকৰিৰ পাছতে লাগি নাথাকি কৃষি কৰ্মত নিয়োজিত হোৱা যুৱক কেইজনৰ কৰ্মৰাজিৰে এতিয়া সকলোৰে বাবে আদৰ্শ হৈ পৰিছে আমি 2020 চনত আমি 12 জন শিক্ষিত যুৱকে মিলি আমি এখন গোট খোলো যিখন গোটৰ নাম আমি ইণ্ডিজেন্ট ৰিলিফ এনজিঅ নামৰ কাৰণে আমি নামকৰণ কৰিছিলোঁ তাৰ পিছত আমি সেই গোটৰ সহায়ত আমি এই 12 জন শিক্ষিত যুৱকে বিভিন্ন সময়ত বিভিন্ন উৎসৱৰ আগমুহূৰ্তত আমি দুখীয়া ৰাইজক বিভিন্ন ধৰণৰ বস্তু আমি দি সহায় সহযোগিতা কৰি আহিছোঁ কেৱল দুখীয়া মানুহক সহায় সহযোগিতাই নহয় আমি যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী আছে টকাৰ অভাৱত পঢ়িব পৰা নাই তেনেকুৱা ল'ৰা ছোৱালীকো আমি এই এনজিঅ'ৰ জৰিয়তে আমি প্ৰায় 20 জনতকৈ অধিক ল'ৰা ছোৱালীক আমি বিনামূলীয়াকৈ এডমিশ্যন প্ৰদান কৰিছোঁ তাৰপিছত আমি ভাবিলোঁ আমি হাতৰ পৰা আৰু কিমান দিম আমি অসম বীজ নিগমৰ লগত যোগাযোগ কৰিলোঁ তেওঁলোকৰ লগত যোগাযোগ কৰাৰ পিছত কাঠনিত অৱস্থিত এই মাটিখিনি প্ৰায় 4 বছৰমান এনেই পৰি আছিল তাৰপিছত তেওঁলোকৰ লগত যেতিয়া আমি যোগাযোগ কৰিলোঁ তেওঁলোকক যোগাযোগ কৰাৰ পিছত তেওঁলোকক যথেষ্ট ভাল পাইছে শিক্ষিত যুৱকসকল আগুৱাই আহিছে খেতিৰ প্ৰতি আগ্ৰহী হৈছে তাৰ প্ৰতি তেওঁলোকে সন্তুষ্ট হৈ এই মাটিখিনি আমাক তেওঁলোকে প্ৰদান কৰিছে লিজত আৰু আমাক 1 বছৰৰ কাৰণে দিছে আৰু তেওঁলোকে চাব যে আমি কেনেধৰণে এই খেতিবিলাক আমি কৰিব পাৰোঁ আৰু খেতিখিনি কৰাৰ পিছত যথেষ্ট ভাল হৈছে আপোনালোকে চাইছে কিমান মাটি আছে ইয়াত প্ৰায় 100 বিঘা মাটি আছে আগতে কাঠনি বীজ ফাৰ্ম আছিলে কাঠনি বীজ ফাৰ্ম থকাৰ পিছত মাটিখিনি পৰি আছিল বহুত দিন তাৰপিছত আমি ভাবিলোঁ চাকৰিৰ পিছতো আমি দৌৰি আছোঁ গোটেই জীৱনটোৱে গ'ল আমাৰ চাকৰিৰ পিছত দৌৰি গতিকে চাকৰিৰ পিছতো লাগি থাকিব লাগিব নহ'ব আমি খেতি বাতিটো লাগিব গতিকে আমি লিজত লৈ 100 বিঘা মাটি খেতি কৰিছোঁ যথেষ্ট ভাল হৈছে সৰিয়হ খেতি যথেষ্ট ভাল হৈছে পানী চানী দি আছোঁ যত্ন লৈছোঁ সাৰ প্ৰয়োগ কৰিছোঁ যথেষ্ট লাভালাভ হ'ব আমি আশা কৰিছোঁ বহুত লাভালাভ হ'ব আমি যিমানখিনি চাই আছোঁ সৰিয়হ ভাল হৈছে আমি যিমানখিনি আশা কৰিছিলোঁ আশাতকৈ বেছিহে হৈছে ভাল এইটো কিমান মান খৰচ হৈছে এতিয়ালৈকে আমাৰ প্ৰায় 1 লাখৰ ওপৰত বেছি খৰচ হৈছে আমি পানী চানী দিছোঁ সাৰ প্ৰয়োগ কৰিছোঁ আৰু আমাৰ অসম বীজ নিগমৰ তৰফৰ পৰা যথেষ্ট সহায় সহযোগিতা কৰিছে আৰু আমাৰ যিগৰাকী লাহৰীঘাট সমষ্টিৰ বিধায়ক তেখেতেও যথেষ্ট সহযোগিতা কৰিছে তেখেতে উৎসাহিত কৰিছে পৰামৰ্শ দিছে তেখেতেও ভাল পাইছে আমি এই কামখিনিত আগুৱাই অহাৰ কাৰণে আৰু মই পৰামৰ্শ জনাম নৱপ্ৰজন্মসকলক তেওঁলোকে খেতি বাতিত মনোনিৱেশ কৰিব লাগে আগুৱাই আহিব লাগে খেতি কৰিব লাগে চাকৰিটো লাগি থাকি লগতে খেতি বাতি কৰিব লাগে লাহৰীঘাটৰ পৰা বিষ্ণু ডেকাৰ ৰিপৰ্ট অংকুৰিত অসম